থলুৱাক নিযুক্তি দিয়ক মিয়াক যদি অসমৰ পৰা নেখেদে তেন্তে কিন্তু বাংলাদেশ হ'বলৈ গৈ আছে অসম গতিকে অসমখন বচাবলৈ হ'লে মিয়াক খেদিবই লাগিব এতিয়া দল সংগঠন জাগুৰ খাই উঠিছে অসমীয়া যুৱ মঞ্চৰ লোকসকল ওলাই আহিছে ৰাজপথলৈ আৰু ৰাজপথত দেখিবলৈ পোৱা গৈছে হোৰ্ডিং আৰি দিছে যে মিয়াক খেদাওক আৰু অসমক বচাওক অসমক ৰক্ষা কৰক থলুৱাক নিযুক্তি দিয়ক মিয়াই সকলো দখল কৰিলে মিয়াই একো বিচাৰি আছে এতিয়া মিয়া লেণ্ড বিচাৰিছে মিউজিয়াম বিচাৰিছে মিয়াই সত্তৰ মাটি দখল কৰিলে মিয়াই জলাশয় ভূমি দখল কৰিলে সকলো মিয়াই দখল কৰিছে এতিয়া যদি মিয়াক খেদা নাযায় এতিয়া যদি মিয়া অসমতে থাকে তেন্তে কিন্তু শীঘ্ৰে বাংলাদেশ হ'বলৈ গৈ আছে অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক সকলোৱে থলুৱাক শীঘ্ৰে নিযুক্তি দিয়ক সকলোৱে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো অসমীয়া যুৱ মঞ্চৰ লোকসকল জাগুৰ খাই উঠিছে মিয়া বিৰোধী অভিযানৰ সকলো নামি পৰিছে মিয়া খেদি অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক অসমীয়া যুৱ মঞ্চৰ লোকসকল ওলাই অহা এনেদৰে দেখিবলৈ পোৱা গৈছে যে বাংলাদেশী মিয়াৰ অগ্ৰাসনৰ বিৰুদ্ধে জাগি উঠিছে এতিয়া ৰাজ্যৰ দল সংগঠন সকলো জাগি উঠা দেখিবলৈ পোৱা গৈছে মিয়া অতৰাই অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক বাংলাদেশী মিয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাজ্যৰ দল সংগঠন থলুৱাক নিযুক্তি দি মিয়াক খেদাওক বুলি উল্লেখ কৰিছে তেওঁলোকে হোৰ্ডিং আৰি দিছে ৰাজপথত দেখিবলৈ পোৱা গৈছে হোৰ্ডিং বৃহৎ হোৰ্ডিং মিয়াক খেদি অসম বাংলাদেশ হোৱাৰ পৰা শীঘ্ৰে ৰক্ষা কৰক মিয়া যদি থাকে তেন্তে কিন্তু অসম শীঘ্ৰে বাংলাদেশ হ'বলৈ গৈ আছে জাগিলে অসম বাচিব দেশ নহ'লে হ'ব বাংলাদেশ বহু সংকল্পৰে ওলাই আহিছে অসমীয়া যুৱ মঞ্চ চাৰিটা সংকল্পৰে ওলাই আহিছে অসমীয়া যুৱ মঞ্চ আমগুৰি ঘাইপথৰ কাষত হোৰ্ডিং আৰি মিয়াক বিৰুদ্ধে হুংকাৰ এই সংগঠনটোৰ মিয়াক মিউজিয়াম লাগে মিয়ালেণ্ড লাগে জলাশয়ৰ মাটি সত্ৰৰ মাটি সকলো কব্জা কৰিলে মিয়া মানে হৈছে সকলো অপৰাধী অৰ্থাৎ চুৰ ডকাইত নিষিদ্ধ সামগ্ৰীৰ লগত জড়িত সকলো মানে হৈছে কেৱল মিয়াক তালি টোপোলা বান্ধি বাংলাদেশলৈ খেদি পঠোৱাৰ আহ্বান জনাইছে এই দলটোৱে এই সংগঠনটোৰ লোকসকলে কোৱা উল্লেখ কৰিছে যে এয়া চাওক হোৰ্ডিং আৰি দিছে যে মিয়াক খেদাওক আৰু অসম ৰক্ষা কৰক বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক মিয়াক খেদক অসম বচাওক মিয়া খেদি অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক এনেদৰে হোৰ্ডিং আৰি দিয়া দেখিবলৈ পোৱা গৈছে ৰাজপথত বৃহৎ হোৰ্ডিং সকলো হোৰ্ডিঙত উল্লেখ কৰিছে চাওক মিয়া খেদক আৰু অসম বচাওক চাৰিটা সংকল্পৰে ওলাই আহিছে অসমীয়া যুৱ মঞ্চৰ প্ৰথমটো হৈছে মিয়াক খেদি অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক দ্বিতীয়টো হৈছে থলুৱাক নিযুক্তি দি মিয়াক খেদক তৃতীয়টো হৈছে জাগিলে অসম বাচিব দেশ নহ'লে হ'ব বাংলাদেশ চতুৰ্থটো হৈছে থলুৱাক নিযুক্তি দি মিয়াক খেদক চাৰিটা সংকল্পৰে ওলাই আহিছে অসমীয়া যুৱ মঞ্চৰ লোকসকল এয়া চাওক হোৰ্ডিং আৰি দিছে ৰাজপথত এনেদৰে বৃহৎ প্ৰকাণ্ড হোৰ্ডিং আৰি দিয়া দেখিবলৈ পোৱা গৈছে বহু সংকল্প চাৰিটা সংকল্পৰে এইসকল লোক ওলাই আহিছে অসমীয়া যুৱ মঞ্চে কৈছে যে প্ৰথমতে কৈছে তেওঁলোকে যে মিয়াক খেদি অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক প্ৰথম সংকল্প এইটোৱে দ্বিতীয় সংকল্প হৈছে মিয়াক খেদাওক আৰু অসম বচাওক তৃতীয় সংকল্প হৈছে থলুৱাক নিযুক্তি দি মিয়াক খেদক চতুৰ্থটো হৈছে জাগিলে অসম বাচিব দেশ নহ'লে হ'ব বাংলাদেশ গতিকে মিয়াক শীঘ্ৰে অতক মিয়াই সকলো এতিয়া কব্জা কৰি লৈছে মিয়াই সত্ৰৰ মাটি ল'লে জলাশয়ৰ মাটি মিয়াই ল'লে মিয়াক আকৌ মিউজিয়াম লাগে মিয়াক আকৌ মিয়ালেণ্ড লাগে অসমতে থাকি মিয়ালেণ্ড ক'বলৈ আহিছে অসমতে থাকি মিয়াই মিউজিয়াম খুলিবলৈ আহিছে মিয়াই সকলো দখল কৰিলে মিয়াই আমাৰ সত্ৰৰ ভূমি লৈ ল'লে মিয়াই আমাৰ জলাশয়ৰ ভূমি ল'লে তাৰপিছত আকৌ মিয়াক এতিয়া মিয়ালেণ্ড লাগে মিয়াক আকৌ এতিয়া মিউজিয়াম লাগে গতিকে মিয়াক খেদিব লাগিব মিয়াক খেদাৰ ব্যৱস্থা কৰিব লাগিব মিয়াক যদি অসমৰ পৰা খেদা নহয় তেন্তে কিন্তু শীঘ্ৰে বাংলাদেশ হ'বলৈ গৈ আছে অসম বাংলাদেশ হ'বগৈ যদিহে মিয়াক খেদা নহয় থলুৱাক নিযুক্তি দি মিয়াক খেদক সকলোৱে মিয়াক খেদি অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক জাগিলে অসম বাচিব দেশ নহ'লে হ'ব বাংলাদেশ এই চাৰিটা সংকল্পৰে ওলাই আহিছে অসমীয়া যুৱ মঞ্চ এয়া ঘাইপথত চাওক ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে দেখিবলৈ পোৱা গৈছে হোৰ্ডিং আৰি দিছে মিয়াৰ বিৰুদ্ধে হুংকাৰ দিছে এই সংগঠনটোৱে এয়া চাওক ৰাজপথৰ কাষে এনেদৰে বৃহৎ আকাৰৰ হোৰ্ডিং দেখিবলৈ পোৱা গৈছে আৰু সেই হোৰ্ডিংসমূহত স্পষ্টকৈ লিখা আছে বাংলাদেশী মিয়া অগ্ৰাসনৰ বিৰুদ্ধে এয়া জাগি উঠিছে ৰাজ্যৰ দল সংগঠন হোৰ্ডিঙত চাওক এয়া কিমান প্ৰকাণ্ড হোৰ্ডিং ৰাজপথৰ কাষে দেখিবলৈ পোৱা গৈছে যে হোৰ্ডিঙত স্পষ্টভাৱে উল্লেখ কৰা হৈছে মিয়াক খেদাওক অসম বচাওক থলুৱাক নিযুক্তি দি মিয়াক খেদক মিয়াক খেদি অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক জাগিলে অসম বাচিব দেশ নহ'লে হ'ব বাংলাদেশ আৰু এয়া চাওক কিমান হোৰ্ডিং ৰাজপথত এনেদৰে দেখিবলৈ পোৱা গৈছে বিশাল আকাৰৰ বৃহৎ হোৰ্ডিং দেখিবলৈ পোৱা গৈছে হোৰ্ডিং আৰি
মিয়া খেদা অভিযানত নামি পৰিছে এতিয়া এই সংগঠনটো অসমীয়া যুৱ মঞ্চৰ লোকসকলে মিয়া খেদা অভিযানত নামি পৰিছে সকলোৱে কৈছে যে মিয়াক শীঘ্ৰে খেদিব লাগে মিয়াই সকলো আমাৰ দখল কৰি ললে মিয়াই সত্ৰৰ ভূমি দখল কৰিলে মিয়াই জলাশয় ভূমি দখল কৰিলে মিয়াই আমাৰ সকলো লৈ ললে এতিয়া আকৌ ক'বলৈ আহিছে মিয়াক মিয়ালেন লাগে মিয়াই ক'বলৈ আহিছে মিয়াক মিউজিয়াম লাগে মিয়াই আমাৰ সকলো লৈ ললে সকলো অপৰাধৰ মূলতে হৈছে মিয়া অপৰাধী মানে হৈছে মিয়া সকলো অপৰাধত জড়িত থাকে মিয়া চুৰ মানে হৈছেও মিয়া ডকাইত মানে হৈছে মিয়া নিক্ষিপ্ত সামগ্ৰীৰ লগত জড়িত মানে হৈছে মিয়া কেৱল মিয়াই জড়িত হয় অপৰাধীৰ আন এটা নাম মিয়া গতিকে অপৰাধী মানে মিয়া মন্তব্য আছে এই মুহূৰ্তত অসমীয়া যুৱ মঞ্চৰ নেতাৰ মন্তব্য আগবঢ়াইছো শিৱসাগৰ জিলাৰ প্ৰৱেশ পথতে আমি আজি অসমীয়া যুৱ মঞ্চই অসমবাসী ৰাইজক মিয়াৰ অবৈধ মিয়া বাংলাদেশী পৰা ৰক্ষা কৰিবৰ কাৰণে আমি আজি আমাৰ চেষ্টা কৰিছোঁ আমি আজি হোৰ্ডিং লগাইছোঁ ডাঙৰ ডাঙৰ সজাগ কৰিবৰ কাৰণে অসমবাসী ৰাইজক সজাগ কৰিবৰ কাৰণে আমি ডাঙৰ ডাঙৰ হোৰ্ডিং লগাইছোঁ আৰু হোৰ্ডিং আমি আজি শিৱসাগৰৰ পৰা আৰম্ভ কৰিছোঁ উজনি অসমত প্ৰথম আৰম্ভ কৰিম গোটেই উজনি অসমৰ পৰা গৈ গোটেই সমগ্ৰ অসমতে আমি এটা সজাগতা সৃষ্টি কৰিম যে আমাৰ মিয়াৰ পৰা কেনেকৈ আমি ৰক্ষা কৰোঁ গতিকে আমি অসমীয়া যুৱ মঞ্চৰ 4টা শ্লোগান আমি লৈছোঁ এটা শ্লোগান হৈছে যে মিয়াক খেদক অসম বচাওক 2 নম্বৰতে হৈছে থলুৱাক নিযুক্তি দি মিয়াক খেদক 3 নম্বৰতে হৈছে মিয়া খেদি অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক আৰু 4 নম্বৰ হৈছে জাগিলে অসম বাচিব দেশ নহ'লে হ'ব বাংলাদেশ কাৰণ আমি এটা কথা আপোনালোকৰ যোগেদি ক'ব বিচাৰিছোঁ যে যিসকলে বা যি দলে বৰ্তমান কৈ আছে যে নতুন বৰ অসম তেওঁলোকে গঢ়িব এই আমি এটা কথা অসমীয়া যুৱ মঞ্চই স্পষ্ট ভাষাৰে আপোনালোকৰ যোগেদি কৈ দিব বিচাৰিছোঁ যে নতুন বৰ অসম আমাক নালাগে আমাক লাগে চাউলুং চুকাফা অসম বৰ অসম লাগে আমাক লাগে শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষজনৰ আমাৰ বৰ অসম লাগে আমাক নতুন মিয়াৰ বৰ অসম আমাক নালাগে গতিকে আমি আজি সজাগ হৈছোঁ আৰু এই সজাগ আমি সমগ্ৰ উজনি অসমৰ লগতে গোটেই অসমবাসী কৰিব বিচাৰিছোঁ যিহেতু আৰু আমি অসমীয়া যুৱ মঞ্চই ক'ব বিচাৰিছোঁ যে যোৱাকালি আপোনালোকে দেখিলে যে এজন মিয়া বাংলাদেশীয়ে তাৰ বয়স 70 বছৰ এজনী নাবালিকা ছোৱালী কৰিছে তাৰ আগত দুদিনৰ আগত উদয়গুৰিত দুজনমান ধুৰন্ধৰ মিয়া যুৱকে কি কৰিলে দুজনী ছোৱালী কৰিলে তাৰ আগতে মই কৈয়ে গৈছোঁ যে মিয়ালেণ্ড বিচাৰিছে মিউজিয়াম বিচাৰিছে আমাৰ জলাশয়ৰ মাটি গোটেই কব্জা কৰিলে আমাৰ ফৰেষ্ট লেণ্ড কব্জা কৰিছে আমাৰ সত্ৰ মাটি কব্জা কৰিছে গতিকে এইখিনি উচ্ছেদৰ ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্টখিনি পদক্ষেপ লৈছে কৰি আছে কিন্তু তেখেতে অকলে নোৱাৰিব গতিকে আমি ওলাই আহিছোঁ এবাৰ আমি অসমীয়া যুৱ মঞ্চ ওলাই আহিছোঁ ইয়াৰ লগে লগে সমগ্ৰ অসমৰ জনগণ ওলাই আহিব আৰু মিয়াক বাংলাদেশত থৈ অহা হ'ব ইয়াত কোনো কম্প্ৰমাইজ মিয়াৰ ক্ষেত্ৰত নহ'ব গতিকে অসমবাসী ৰাইজ আপোনালোকৰ সজাগ হওক আৰু সেই সজাগ হ'বৰ কাৰণে মেছেজ যাব কাৰণে আমি ডাঙৰ ডাঙৰ হোৰ্ডিং লগাইছোঁ আৰু গোটেই সমগ্ৰ অসমতে আমি বৰ্তমান এতিয়া লগাবলৈ যাম আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মিয়া মানে চোৰ ডকাইত বা ড্ৰাগছ বেপাৰী গৰু চোৰ গাড়ী চোৰ সকলোতে মিয়া 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 সবতে জড়িত অবৈধ মিয়া বাংলাদেশী গতিকে অবৈধ মিয়া বাংলাদেশী থাকিলে আমাৰ আফটাৰ আমি 15 বা 20 বছৰ পিছত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ বা খিলঞ্জীয়া মানুহৰ অৱস্থা বেয়া হ'ব গতিকে আমি এটা আজি মেছেজ দিবৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে অতি শীঘ্ৰে যিমান অবৈধ মিয়া বাংলাদেশী অসমত আছে সকলোকে তালি টোপোলা বান্ধাই একদম বাংলাদেশত থৈ আহিবলৈ বাবে আমি মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ শিৱসাগৰ জিলাৰ প্ৰৱেশ পথত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত আমি অসমীয়া যুৱ মঞ্চই এই যি মিয়া বাংলাদেশী আছে মিয়া বাংলাদেশী আমি সমগ্ৰ অসমতে আমি উজনি অসমত বিশেষকৈ আমি আৰম্ভ কৰিছোঁ ডাঙৰ ডাঙৰ হোৰ্ডিং লগাই অসমখনৰ জনসাধাৰণক আমি সজাগ কৰিবৰ বাবে আজি আমি এই পদক্ষেপ লৈছোঁ আৰু এই পদক্ষেপ আমাৰ সমগ্ৰ অসমতে হ'ব প্ৰথমতে আমি আমাৰ নিজৰ এই উজনি অসমখনত আমি প্ৰথমতে আমি এই প্ৰভুত্বটো ৰাখিব লাগিব সেয়ে প্ৰথমতে আমি উজনি অসমৰ পৰা আমি আগবাঢ়িম আৰু তাৰ মাজত আমি ক'ব বিচাৰিছোঁ আমাৰ দুটা শ্লোগানে আছে যে মিয়া খেদক অসম বচাওক আৰু মিয়া খেদি অসমখন বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক নহ'লে কিন্তু কথা অসমীয়া যুৱ মঞ্চৰ স্থিতি স্পষ্ট যে অনাগত দিনত আমাৰ যাতে খিলঞ্জীয়াসকল যাতে দুখত পৰিব নালাগে আমাৰ যি আমাৰ উঠি অহা নৱপ্ৰজন্ম তেওঁলোকে যাতে কেতিয়া চকলি টুকিব নালাগে আমাৰ পাহোৱাল ডেকা যুৱক যুৱতী আছে আমাৰ পাহোৱাল যুৱক যুৱতীয়ে আমাৰ কাম কৰ্মমুখী হৈ কাম কৰিব জানে কিন্তু এই মিয়া মিয়া বুলি কৈ পিনি অকল যে মিয়া কৰ্ম সংস্কৃতি দেখুৱাই যে মিয়া আমাৰ যি আমাৰ পাব্লিকক আমাৰ যে অসমৰ জনসাধাৰণক যিটো তেওঁলোকে মানে এইটো ক'বলগীয়া কথা এইটো মানে ব্লেকমেইলিং কৰি আছে
যিটো আমাৰ ইমোচনেল ব্লেকমেইলিং বুলি কয়, এইটো সহ্য নহ'ব। কিন্তু অসমৰ যুৱ মঞ্চৰ পৰা স্পষ্ট মিয়া খেদিব লাগিব। আৰু আমাৰ অসম চৰকাৰ তথা আমাৰ ভাৰত চৰকাৰৰ আমাৰ দাবী যে মিয়া খেদি অসমখন সুৰক্ষা কৰক। শিৱসাগৰ জিলাৰ প্ৰৱেশ পথত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত আমি অসমীয়া যুৱ মঞ্চই এই যি মিয়া বাংলাদেশী আছে, মিয়া বাংলাদেশী আমি সমগ্ৰ অসমতে আমি উজনি অসমত বিশেষকৈ আমি আৰম্ভ কৰিছোঁ ডাঙৰ ডাঙৰ হৰ্ডিং লগাই অসমখনৰ জনসাধাৰণক আমি সজাগ কৰিবৰ বাবে আজি আমি এই পদক্ষেপ লৈছোঁ। আৰু এই পদক্ষেপ আমাৰ সমগ্ৰ অসমতে হ'ব। প্ৰথমতে আমি আমাৰ নিজৰ এই উজনি অসমখনত আমি প্ৰথমতে আমি এই প্ৰভুত্বটো ৰাখিব লাগিব। সেয়ে প্ৰথমতে আমি উজনি অসমৰ পৰা আমি আগবাঢ়িম। আৰু তাৰ মাজত আমি ক'ব বিচাৰিছোঁ, আমাৰ দুটা শ্লোগানে আছে যে মিয়া খেদক অসম বচক আৰু মিয়া খেদি অসমখন বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক। নহ'লে কিন্তু কথা অসমীয়া যুৱ মঞ্চৰ স্থিতি স্পষ্ট যে অনাগত দিনত আমাৰ যাতে খিলঞ্জীয়াসকল যাতে বুখত পৰিব নালাগে। আমাৰ উঠি অহা নৱপ্ৰজন্ম তেওঁলোকে যাতে কেতিয়া চকলি টুকিব নালাগে। আমাৰ পাহোৱাল ডেকা যুৱক যুৱতী আছে, আমাৰ পাহোৱাল যুৱক যুৱতীয়ে আমাৰ কাম কৰ্মমুখী হৈ কাম কৰিব জানে। কিন্তু এই মিয়া বুলি কৈ পিনি অকল যে মিয়া কৰ্ম সংস্কৃতি দেখুৱাই যে মিয়া আমাৰ পাব্লিকক আমাৰ যে অসমৰ জনসাধাৰণক যিটো তেওঁলোকে মানে এইটো ক'বলগীয়া কথা, এইটো মানে ব্লেকমেইলিং কৰি আছে, যিটো আমাৰ ইমোচনেল ব্লেকমেইলিং বুলি কয়, এইটো সহ্য নহ'ব। কিন্তু অসমৰ যুৱ মঞ্চৰ পৰা স্পষ্ট মিয়া খেদিব লাগিব। আৰু আমাৰ অসম চৰকাৰ তথা আমাৰ ভাৰত চৰকাৰৰ আমাৰ দাবী যে মিয়া খেদি অসমখন সুৰক্ষা কৰক। শিৱসাগৰ জিলাৰ প্ৰৱেশ পথতে আমি আজি অসমীয়া যুৱ মঞ্চই অসমবাসী ৰাইজক অবৈধ মিয়া বাংলাদেশীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আমি আজি আমাৰ চেষ্টা কৰিছোঁ। আমি হৰ্ডিং লগাইছোঁ ডাঙৰ ডাঙৰ সজাগ কৰিবৰ কাৰণে, অসমবাসী ৰাইজক সজাগ কৰিবৰ কাৰণে আমি ডাঙৰ ডাঙৰ হৰ্ডিং লগাইছোঁ। আৰু হৰ্ডিং আমি আজি শিৱসাগৰৰ পৰা আৰম্ভ কৰিছোঁ। উজনি অসমত প্ৰথম আৰম্ভ কৰিম, গোটেই উজনি অসমৰ পৰা গৈ গোটেই সমগ্ৰ অসমতে আমি এটা সজাগতা সৃষ্টি কৰিম যে আমাৰ মিয়াৰ পৰা কেনেকৈ আমি ৰক্ষা কৰোঁ। গতিকে আমি অসমীয়া যুৱ মঞ্চৰ 4টা শ্লোগান আমি লৈছোঁ। এটা শ্লোগান হৈছে যে মিয়াক খেদক অসম বচাওক। 2 নম্বৰতে হৈছে থলুৱাক নিযুক্তি দি মিয়াক খেদক। 3 নম্বৰতে হৈছে মিয়া খেদি অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক। আৰু 4 নম্বৰ হৈছে জাগিলে অসম বাচিব দেশ, নহ'লে হ'ব বাংলাদেশ। কাৰণ আমি এটা কথা আপোনালোকৰ যোগেদি ক'ব বিচাৰিছোঁ যে যিসকলে বা যি দলে বৰ্তমান কৈ আছে যে নতুন বৰ অসম তেওঁলোকে গঢ়িব, গতিকে আমি এটা কথা অসমীয়া যুৱ মঞ্চই স্পষ্ট ভাষাৰে আপোনালোকৰ যোগেদি কৈ দিব বিচাৰিছোঁ যে নতুন বৰ অসম আমাক নালাগে। আমাক লাগে চাউলুং চুকাফা অসম বৰ অসম লাগে। আমাক লাগে শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষজনৰ আমাৰ বৰ অসম লাগে। আমাক নতুন মিয়াৰ বৰ অসম আমাক নালাগে। গতিকে আমি আজি সজাগ হৈছোঁ আৰু এই সজাগ আমি সমগ্ৰ উজনি অসমৰ লগতে গোটেই অসমবাসীক কৰিব বিচাৰিছোঁ। যিহেতু আৰু আমি অসমীয়া যুৱ মঞ্চই ক'ব বিচাৰিছোঁ যে যোৱাকালি আপোনালোকে দেখিলে যে এজন মিয়া বাংলাদেশীয়ে তাৰ বয়স 70 বছৰ এজনী নাবালিকা ছোৱালী কৰিছে। তাৰ আগত দুদিনৰ আগত উদয়গুৰিত দুজনমান ধুৰন্ধৰ মিয়া যুৱকে কি কৰিলে, দুজনী ছোৱালী কৰিলে। তাৰ আগতে মই কৈয়ে গৈছোঁ যে মিয়ালেণ্ড বিচাৰিছে, মিউজিয়াম বিচাৰিছে, আমাৰ জলাশয়ৰ মাটি গোটেই কব্জা কৰিলে, আমাৰ ফৰেষ্ট লেণ্ড কব্জা কৰিছে, আমাৰ সত্ৰ মাটি কব্জা কৰিছে। গতিকে এইখিনি উচ্ছেদৰ ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্টখিনি পদক্ষেপ লৈছে, কৰি আছে, কিন্তু তেখেতেতো অকলে নোৱাৰিব। গতিকে আমি ওলাই আহিছোঁ। এইবাৰ আমি অসমীয়া যুৱ মঞ্চ ওলাই আহিছোঁ। ইয়াৰ লগে লগে সমগ্ৰ অসমৰ জনগণ ওলাই আহিব আৰু মিয়াক বাংলাদেশত থৈ অহা হ'ব। ইয়াত কোনো